আজি ফকীৰাগ্ৰাম শাখা সাহিত্য সভা আৰু ফকীৰাগ্ৰাম কলা সংস্কৃতি বিকাশ মঞ্চৰ যৌথ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শত জন্ম বাৰ্ষিকীৰ শুভ উদ্বোধনী অনুষ্ঠানত মই তেখেতলৈ এটি কবিতা ৰচিছোঁ। কবিতা হৈছেনে নাই নাজানো। তেখেতৰ চৰণত এয়া মই কবিতাটি তেখেতৰ চৰণত পুষ্পাঞ্জলি দিছোঁ। কবিতাৰ শিৰোনাম সুধাকণ্ঠ। সুধাকণ্ঠ হৈ নতুন আশালৈ মূৰ্ত কৰি তুলিছিলা ধৰিত্ৰী। বুভুক্ষ মুখৰ ভাষাৰে জগাই তুলিছিলা ২০ শতিকাৰ ডেকা গাভৰু। অগ্নিযুগৰ ফিৰিঙতি হৈ জিলিকাই তুলিছিলা লুইতৰে দুয়োপাৰ। তোমাৰ অগ্নিকণ্ঠেৰে কণ্ঠৰুদ্ধ গায়িকাৰো মাত ফুটাই তুলিছা বিশ্বকণ্ঠী হৈ। মৌনমৃত জোৱানৰ প্ৰতিচ্ছবি অশ্ৰুৰে অঞ্জলি যাচিলা তুমি। জাতীয় চেতনা জগাই তুলিবলৈ গালা তুমি অগ্নিকণ্ঠৰে অগ্নিজ্ঞান। কৰালা অসমীয়া অগ্নি স্নান। আকৌ গীতৰ কুসুম হৈ সুললিত কণ্ঠৰে মুক্ত কৰিলা শ্ৰোতাৰ প্ৰাণ। গীতৰ মূৰ্ছাৰে মূৰ্ছিত কৰিলা উদাসীন ডেকা গাভৰুৰ মন আৰু প্ৰাণ। গংগা পদ্মাৰ পাৰত গালা মানৱীয়তাৰ জয়গান। ব্ৰহ্মপুত্ৰক বহ্নিমান ৰূপে তুমিয়ে কৰিলা জাতিষ্কাৰ। অসমীয়াৰ বাবে তুমি নিজকে বনালা মই এটি যাযাব। মই অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজকে নিচিনিলে অসম ৰসাতলে যাব। গীতেৰে শুই থকা অসমীয়া জগাই তুলিলা। অক্লান্ত শিল্পী তুমি তিনি অকালৰ। গীতেৰে বুজাই দিলা কৃষকক তুমি শীতৰ সেমেকা ৰাতি। গৃহহীন কৃষকক দিলা গীতেৰে নৱ প্ৰাণ। বিশ্বই যেতিয়া প্ৰশংসিলে তোমাক অসমীয়াই তেতিয়াহে জানিলে তোমাক তুমি যে কিমান মহান। সুধাকণ্ঠ হৈ চিৰজ্যোতিষ্মান হৈ থাকিবা তুমি লুইতৰ সতি অনিহত। নমস্কাৰ।